নেকান্দিবি পাহি সব ঠিক হৈ যাব আৰু তই এনেকৈ কিয় ভাবিছ যে সব তোৰ কাৰণে হোৱা বুলি আমি ভাল হ'বই লাগিব তাইক মই ভাল কৰিম হেৰুৱা স্মৃতি শক্তি মই ঘূৰাই আনিম বৰামি চাচোন কেইদিন বোলে তই সৰুতে পৰিছিলি আৰু বোলে আঁঠুত দুখ পাওঁতে তই বোলে বিৰাট কান্দিছিলি হয়নে বাৰু তাৰ পিছত নয়নে বোলে তোক এনেকৈ মৰম কৰি দিছিল মৰমী তই ভাল হৈ যাবি মৰমী ভাল হৈ যাবি আৰু তাৰ পিছত কি হ'ব কচোন তোৰ আৰু নয়নৰ বিয়া আজি কিমান ফূৰ্তি কৰিম কিমান যে ভাল লাগিব মৰমী তই একো এটা নক কিয় মৰমী
সাগৰ মন সুন্দৰ আশা ভৰা নয়ন সজল তুমি নেদেখা তুমি চোৱা না কি সুন্দৰ এই পৃথিৱী ফুল সুন্দৰ পক্ষী সুন্দৰ আৰু সুন্দৰ দুটি মিঠা মন তুমি নেদেখা তুমি চোৱা না কি সুন্দৰ এই পৃথিৱী ফুল সুন্দৰ পক্ষী সুন্দৰ আৰু সুন্দৰ দুটি মিঠা মন তুমি নেদেখা তুমি চোৱা না পাহি তই অভিয়াছলি স্কলাৰশ্বিপটো ৰিফিউজ কৰিবি মইতো কৈছোৱে মৰমী ভাল নোহোৱালৈকে মই তাইৰ ওচৰতে থাকিম তই পাগল হৈছে নেকি এনেকুৱা চান্স আৰু দুবাৰ কেতিয়াও নাহে তই যা পাহি প্লিজ মোৰ বাবে মৰমীৰ জীৱনতকৈ মোৰ কেৰিয়াৰ ডাঙৰ নহয় তই যা নয়ন তোৰ হায়াৰ ষ্টাডিজ কণ্টিনিউ কৰ মই মৰমীৰ ওচৰতে থাকিম আৰু তই একেবাৰে চিন্তা নকৰিবি মই নাযাওঁ মৰমীক এই অৱস্থাত এৰি ময়ো যাব নোৱাৰোঁ প্লিজ তহঁতে এনেকুৱা নকৰিবি মৰমী মই পাহৰা নাই মই একো পাহৰা নাই তেতিয়াহ'লে তই কিয় এনেকৈ আছিলি মৰমী তই কিয় এনেকুৱা কৰিলি মৰমী মই জনা নাছিলো তহঁতৰ মাজৰ সম্পৰ্কৰ কথা যেতিয়া জানিলো নিজকে বৰ দুখী দুখী লাগিল আৰু বিশ্বাস কৰ পাহি আটাইতকৈ সুখী মই হৈছিলো তহঁতৰ মাজৰ সম্পৰ্কত যাতে কোনো বাধা নাহে তাৰ কাৰণে মই সকলো পাহৰি যোৱাৰ অভিনয় কৰিছিলো আৰু মোৰ অনুৰোধত ডক্টৰে মোক এই ক্ষেত্ৰত সহায় কৰিছিল প্লিজ তহঁতে মোক ভুল নুবুজিবি তই ইমান ডাঙৰ কাম কৰিলি ইমান ডাঙৰ কাম কৰিলি মৰমী 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 পাহি তই নয়নক আপোন কৰিল পাহি তই মোৰ অনুৰোধ ৰাখিলে মই আটাইতকৈ সুখী হ'ম নাই নাই মৰমী তই তেনেকৈ নকবি খুৰাৰ আশাখিনি আমি পূৰণ কৰিব লাগিব তোৰ মনত আছে নহয় খুৰাই তোৰ দেউতাৰ আগত ঋণী হৈ থকা কথা কেনেকৈ কৈছিল খুৰাৰ সেই ঋণখিনি আমি পৰিশোধ কৰিব লাগিব নয়নক তোক ভাল পাই পাহি আৰু তই নয়নক দিয়া প্ৰতিশ্ৰুতিৰ কথা কিয় পাহৰি গৈছ পাহি পাহি বাইদেউ বাইদেউ আপুনি কৈছিলো নহয় মই আকৌ এবাৰ আহিম বুলি আচ্ছা এওঁ কোন চিনি পাইছা অৰ্ণৱ তোমাৰ মনত আছে সৰুতে গুৱাহাটী হোষ্টেলৰ পৰা বাইদেউ তোমাক এবাৰ ইয়ালৈ আনিছিল পথাৰ আলিৰ উজুতি খাই তুমি কান্দিছিলা যে মনত আছে তোমালোকক লগ পাবলৈকে হিউষ্টনৰ পৰা ষ্ট্ৰেইট এইখিনি পাইছোহি গুৱাহাটীত এদিনো থকা নাই এতিয়া কোৱাচোন তোমালোকৰ সেই ধুনীয়া সপোনবোৰৰ কি হ'ল এতিয়া নালাগে দিয়া আমি অলপ ফ্ৰেছ হৈ আহোঁ বলো তুমি গৈ থাকা মা মই এওঁলোকৰ লগতে যাম ঠিক আছে ইমান দিনৰ পিছত গাঁৱলৈ আহি কেনেকুৱা লাগিছে অৰ্ণৱ খুব ভাল মানে বুজাব নোৱাৰো আৰু আটাইতকৈ ভাল লাগিছে নিজৰ গাঁওখনক সাংঘাতিক ভাল পোৱাত তোমালোকক লগ পাই বাইদেৱে আমাক সঁচাকৈ খুব ভাল পায় মায়ে কৈছে
তোমাৰ ইঞ্জিনিয়াৰ হৈ গাঁৱৰ দলংবোৰ নতুন কৰাৰ সপোনৰ কথা, পাহিৰ ডাঙৰ হস্পিটেলখনৰ কথা, আৰু মৰমীৰ গাঁৱৰ স্কুলৰ শিক্ষকতা কৰাৰ সপোনৰ কথাও মায়ে মোক কৈছে। বাইদেউ আহি আজি আমাক আকৌ সোঁৱৰাই দিলে। আমি আমাৰ সপোনবোৰৰ কথা পাহৰিলে নহ'ব। চব কথা বাদ দি আমি আমাৰ মূল উদ্দেশ্যলৈ আকৌ উভতি যাব লাগিব। এই প্ৰেমৰ প্ৰসংগ অহাৰ পিছৰ পৰা আমি আমাৰ বন্ধুত্ব, আমাৰ কেৰিয়াৰ, এই সকলোবিলাকৰ পৰা যেন আমি আঁতৰি আহিছোঁ। বল আমি আমাৰ মূল উদ্দেশ্যলৈ আকৌ উভতি যাওঁ। অ' অৰ্ণৱ, পাহৰিছিলোৱে, এয়া মৰমী। বল ব'লা অৰ্ণৱ, ব'লা।